19 অক্টোবৰত প্ৰথমে খোল খাইছিল দিল্লীত সংঘটিত কাৰ ব্লাষ্টৰ প্ৰথমটো পাক। জম্মু কাশ্মীৰত হোৱা সন্ত্ৰাসবাদীৰ পোষ্টাৰিঙৰ পাছত দিল্লীৰ কাৰ ব্লাষ্ট। এই ঘটনা আছিল অতি সংগোপনে কৰা এক পৰিকল্পিত ঘটনা। তাৰ মাজতে উদ্ধাৰ হৈছিল 360 কেজি ওজনৰ বিস্ফোৰক। আৰু এই আটাইৰে আছে এক ডাঙৰ যোগসূত্ৰ। মুজাম্মিল শাকিল, ডক্টৰ মহম্মদ উমৰ, মহিলা চিকিৎসক ডক্টৰ শাহিন আৰু ডক্টৰ আদিল। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 10-11 দিল্লী ব্লাষ্ট ডায়েৰী। দেশৰ ভিতৰতে আছে দেশৰ শত্ৰু। দিল্লীত সংঘটিত কাৰ ব্লাষ্টৰ ঘটনা এইকেইদিন ব্যাপকভাৱে চৰ্চিত হৈছে। 2011 চনৰ পিছত দেশৰ ৰাজধানী চহৰ দিল্লীত এনেদৰে বোম ব্লাষ্টৰ দৰে ঘটনা সংঘটিত হ'ল। কিন্তু এই ঘটনা আছিল অতি সংগোপনে কৰা এক পৰিকল্পিত ঘটনা। চিকিৎসকৰূপী দেশদ্ৰোহীৰে সম্পৰ্ক স্থাপন কৰি ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল সন্ত্ৰাসবাদীয়ে। প্ৰথমে জম্মু কাশ্মীৰত চলিছিল সন্ত্ৰাসবাদী সংগঠন জেইচ-ই-মহম্মদৰ সমৰ্থনত আপত্তিজনক পোষ্টাৰিং। আৰু 19 অক্টোবৰৰ পৰা সন্ত্ৰাসবাদীৰ সম্পৰ্ক থকা ব্যক্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল জম্মু কাশ্মীৰ আৰক্ষীয়ে। আৰু এই চিচিটিভি ফুটেজৰ ভিত্তিত এই পোষ্টাৰিং চক্ৰটোৰ অন্যতম সদস্য ইমাম ইৰফান আহমেদক প্ৰথমে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰু তাৰ পাছত পোহৰলৈ আহে বহু চাঞ্চল্যকৰ তথ্য। প্ৰথমে এই দেশ বিৰোধী কাৰ্যৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা যায় উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত থকা চিকিৎসক ডক্টৰ আদিল আহমেদৰ বিৰুদ্ধে। আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে 7 নৱেম্বৰত গ্ৰেপ্তাৰ কৰে আদিল আহমেদক। আৰু আদিল আহমেদক কৰা জেৰাৰ অন্তত আৰক্ষীয়ে লাভ কৰে আৰু বহু কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য। আৰু এইজন আদিলৰ স্বীকাৰোক্তিৰ ভিত্তিত হাৰিয়ানাত গ্ৰেপ্তাৰ কৰে চিকিৎসক মুজাম্মিল শাকিল। আদিলে নাম লোৱা 3জন চিকিৎসকৰ ভিতৰত মুজাম্মিল শাকিল আছিল অন্যতম। আৰু এইজন মুজাম্মিল শাকিলৰ ভাড়াঘৰত আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে প্ৰায় 360 কেজি ওজনৰ বিস্ফোৰক। এতিয়া অভিযোগ উঠিছে পুলৱামা কাণ্ডৰ পাছৰ পৰাই ভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থনত দেশৰ ভিতৰতে গা কৰি উঠিছিল এই চক্ৰ। ভাৰতত গঢ়ি তুলিছিল হোৱাইট কালাৰ টেৰৰ নেটৱৰ্ক। আৰু এই আদিলে নাম লোৱা চিকিৎসক 3জনৰ ভিতৰত আছিল মুজাম্মিল শাকিল, ডক্টৰ মহম্মদ উমৰ, এগৰাকী মহিলা চিকিৎসক ডক্টৰ শাহিন। ডক্টৰ শাহিনৰ ঘৰ লক্ষ্ণৌত, যি আছিল শাকিলৰ অত্যন্ত ঘনিষ্ঠ। জম্মু কাশ্মীৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শাহিনক। আৰু শাহিনৰ পৰা এটা AK-47 ৰাইফল আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এনেদৰেই শাকিল, মুজাম্মিল আৰু শাহিন আৰক্ষীৰ জালত পৰাৰ পাছত অকলশৰীয়া হৈ পৰে পুলৱামাৰ এইজন ডক্টৰ মহম্মদ উমৰ। আৰু এইজন ডাক্তৰ উমৰে দিল্লীৰ ৰেড ফৰ্টত সংঘটিত কৰিলে কাৰ ব্লাষ্ট। অৰ্থাৎ ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰ, মুজাম্মিল শাকিলক গ্ৰেপ্তাৰ, আৰু তাৰ কেইঘণ্টামানৰ পাছতেই দিল্লীত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। আৰু এতিয়া নিশ্চয়কৈ বুজিবলৈ বাকী নাই যে এনেদৰে আৰম্ভ হৈছিল দিল্লীৰ 10-11 ডায়েৰী। কিন্তু এই সন্ত্ৰাসবাদী কেইটাৰ টাৰ্গেট কেৱল দিল্লী নাছিল। সমগ্ৰ দেশতেই সন্ত্ৰাসবাদী আক্ৰমণৰ ব্লুপ্ৰিণ্ট যুগুত কৰিছিল দলটোৱে। আৰু এই ক্ষেত্ৰত তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি চলিছিল লস্কৰ-ই-তৈবা আৰু জেইচ-ই-মহম্মদৰ দৰে দেশ বিৰোধী সন্ত্ৰাসবাদী সংগঠন। আৰু দিল্লীত সংঘটিত হোৱা এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে সিমানেই বহুবোৰ ৰহস্য উদ্ঘাটন হ'বলৈ আৰম্ভ কৰিছে। এতিয়া আন এক ভয়ংকৰ অভিযোগ উঠিছে যে আল ফালাহৰ সৈতে জড়িত ডক্টৰ শাহিন শ্বাহিদ নামৰ এই চিকিৎসকগৰাকী মাছুদ আজহাৰৰ ভগ্নী ছাদিয়া আজহাৰৰ নেতৃত্বত গঠিত জৈশৰ যি মহিলা শাখা জামাত উল মনিমাতাৰ সৈতেও জড়িত হৈ আছে। আৰু এই সংগঠনটোৰেই ভাৰতবৰ্ষত কাৰ্যকলাপ চোৱা চিতাৰ অভিযোগ উত্থাপিত হৈছে ডক্টৰ শাহিন শ্বাহিদৰ বিৰুদ্ধে। আৰু এই গোটটোৱে এনক্ৰিপ্টেড ছ'চিয়েল মিডিয়া নেটৱৰ্কৰ জৰিয়তে শিক্ষিত পেছাদাৰী লোকক নিযুক্তি দিয়াৰ সন্দেহ কৰা হৈছে, যাৰ জৰিয়তে সাধাৰণ লোকৰ চকুত ধূলি মাৰি সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থাকিব পৰা যায়। আৰু এতিয়া ৰেল ষ্টেচনসমূহৰ লগতে যিসমূহ ঠাইত সাধাৰণ লোকৰ সমাৱেশ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায় তেনেবোৰ ঠাইত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলা হৈছে। অসমো তাৰ ব্যতিক্ৰম নহয়। সেইদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি আছে আৰু নিজে অতি সূক্ষ্মভাৱে সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি আছে। কিন্তু এই কথাই স্পষ্টকৈ এটা ইংগিত দিছে যে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ যি ভাৰত বিৰোধী চক্ৰান্ত, সেই চক্ৰান্তত ভাৰতৰ একাংশ লোক জড়িত হৈ পৰিছে আৰু তেওঁলোকে দেশখনক অশান্ত কৰিবলৈ নিৰন্তৰ চেষ্টা অব্যাহত ৰাখিছে।
এইসমূহ সন্ত্ৰাসবাদী জম্মু কাশ্মীৰত আৰু এই সন্ত্ৰাসবাদী সংগঠনসমূহক সকলো দিশতে সহায় কৰি অহা ভাৰতত থকা সেই দেশ বিৰোধীসকল শীঘ্ৰে আৰক্ষীৰ জালত পৰক। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ এক নতুন বিষয়বস্তুৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব ইউনিক ইনফৰটেইনমেণ্ট। ধন্যবাদ।